আজি আমি সামাজিক মাধ্যমৰ যোগে আজি দেখিছো চকুৰ আলি নামৰ অসমত যি সমাজ জীৱনত বিভিন্ন ধৰণৰ হাঁহি খুৰাক যোগাই থকা এই যুৱকজনে যে আমাৰ আহোম জাতিক লৈ আজি লাচিত বৰফুকনক লৈ জাতীয় বীৰজনাক লৈ যি তুচ্ছ তাচ্ছিল্য মন্তব্য দিছে আৰু কামাখ্যা মন্দিৰক লৈ যি অপমানসূচক মন্তব্য দিছে তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি চকুৰ আলিয়ে অসম আক্ৰমণকাৰী মোগলৰ পক্ষলৈ আজি আহোম জাতিক আমাৰ অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকন বীৰজনক আজি অপমান কৰিবলৈ এটা ধৃষ্ট এটা বদন তথা মোগলৰ বংশধৰ চকুৰ আলিয়ে ক'ত সাহস পালে। ই উৰংজেবৰ পক্ষলৈ আজি ইমান অসমীয়া জাতিক সি তললে নিছে। আজি বৃহত্তৰ অসমীয়া জাতিক খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰক অপমান কৰিছে। আৰু আমি দেখিছো শিৱসাগৰ কেইদিনমানৰ আগতে আমাৰ আহোমৰ ৰাজধানী শিৱসাগৰত তেওঁক এটা কিবা অনুষ্ঠানত চকুৰ আলি নামৰ এই পাখণ্ড পগলাটোক মাতিছিলে। আজি সেই চকুৰ আলিয়ে আজি পাভলুটি মাৰি আজি আমাৰ অসমীয়াৰ সি বুকুত কামুৰি মাৰিবলৈ সাহস কৰিছে। আৰু আমি অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী বা অসমীয়া জাতিৰ যিকোনো ব্যক্তিসকলক আহ্বান জনাইছে যে চকুৰ আলিৰ নিচিনা এটা মোগলক এটা বদনক যাতে যিকোনো অনুষ্ঠানৰ পৰা বিৰত ৰাখে আৰু কলৈকো নিমন্ত্ৰণ নকৰে। আৰু চকুৰ আলিক আমি অসমীয়া যুৱ মঞ্চৰ পৰা সকিয়নি প্ৰদান কৰিছো। এনেকে তুমি যাতে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আমাৰ আহোম জাতি তথা বৃহত্তৰ অসমীয়া জাতি তথা ওচৰত তুমি ক্ষমা খোজা। তুমি যি আমাৰ আহোম জাতি তথা মহাবীৰ লাচিত বৰফুকনক লৈ তুলুঙা মন্তব্য কৰিছা, অপমানসূচক মন্তব্য কৰিছা, 24 ঘণ্টাৰ ভিতৰত তুমি ক্ষমা খুজিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ পৰা আমি ক্ষমা খুজিবলৈ তোমাক কৈছো। যদি 24 ঘণ্টাৰ ভিতৰত তুমি ক্ষমা নোখোজা আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তোমাৰ বিৰুদ্ধে আমাৰ অসমীয়া যুৱ মঞ্চৰ নামনি অসমত তোমাক কিন্তু প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি বাধ্য হ'ম। আৰু তুমি যি জাতিৰ বদন তথা তুমি সনাতন সংস্কৃতিৰ বিৰোধী কথা বৰ্তা কৈছা আৰু যি মোগলৰ পক্ষলৈ গোটেই অসমীয়া জাতিক আজি তুমি যে এটা অসমীয়া বিৰোধী যে সনাতন বিৰোধী আৰু অসম বিৰোধী তোমাৰ মনোবৃত্তিত ওলাই গৈছে। 24 ঘণ্টাৰ ভিতৰত যদি চকুৰ আলিয়ে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ওচৰত আৰু অসমীয়া ৰাইজৰ ওচৰত ক্ষমা নোখোজে আমি গোটেই নামনি অসমত চকুৰ আলি প্ৰৱেশ নিষিদ্ধ কৰিম বুলি অসমীয়া যুৱ মঞ্চৰ পৰা সকিয়নি প্ৰদান কৰিছো।